বিধানসভা নিৰ্বাচনত আজি বৰাক উপত্যকাৰ কাছাৰ জিলাৰ যিকিটা সমষ্টি আছে সেই সমষ্টিকেইটাত সাহকীয় আৰু বিৰোধী কাৰ কাৰণো টিকট পোৱাৰ সম্ভাৱনা আছে এই লৈ ভিডিঅটো বনাইছো মই প্ৰত্যেকটো সমষ্টিৰ বিষয়ে কম আপোনালোকে চাব প্ৰথমতে মই বৰ্ডা সমষ্টি লক্ষীপুৰৰ পৰা আৰম্ভ কৰো লক্ষীপুৰ বিধানসভা সমষ্টিত বৰ্তমানৰ যিগৰাকী বিজেপি বিধায়ক কৌশিক ৰায় তেখেতৰ বিৰুদ্ধে কংগ্ৰেছে এই মুহূৰ্তলৈকে কেণ্ডিডেট বিচাৰি পোৱা নাই কংগ্ৰেছৰ যোৱাবাৰৰ যিজন কেণ্ডিডেট আছিলে তেওঁ আছিলে মুকেশ পাণ্ডে তেওঁ বিজেপিলৈ গুচি গৈছে আৰু তাৰ আগৰ যিগৰাকী বিধায়ক আছিলে কংগ্ৰেছত দিনেশ প্ৰসাদ গোৱালাৰ ল'ৰা ৰাজদীপ গোৱালা তেওঁ বিজেপিলৈ গুচি গৈছে গতিকে তাত এতিয়ালৈকে কংগ্ৰেছৰ কোনো কেণ্ডিডেট বিচাৰি পোৱা নাই আৰু এগৰাকী কংগ্ৰেছৰ কেণ্ডিডেট আছিলে তেওঁ টিকট প্ৰত্যাশী আছিলে থৈবা সিং তেওঁ বিজেপিলৈ গুচি গৈছে গতিকে কৌশিক ৰায় তাত মানে একচ্ছত্ৰী সম্ৰাট হৈ আছে কিন্তু এটা কথা তেওঁলোকৰ ঘৰতে অকমান সংঘাত হ'ব পাৰে কাৰণ 7 বাৰ দেউতাকে এমএলএ আছিল 2 বাৰ পুত্ৰ ৰাজদীপ গোৱালা এমএলএ আছিলে গতিকে কিছুদিন আগত ৰাজদীপ গোৱালাৰ মাতৃ আৰু ৰাজদীপ গোৱালাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে যে তেওঁলোকক আকৌ সেই লক্ষীপুৰ সমষ্টিটো দিব লাগে যদি সঁচাকৈ ৰাজদীপ গোৱালাক যদি আপোনাৰ লক্ষীপুৰটো দি দিয়ে তেতিয়াহ'লে কৌশিক ৰায় হয়তো বৰখলালৈ যোৱাৰ সম্ভাৱনা আছে গতিকে সেইকাৰণে বৰখলা সমষ্টিৰ কথাখিনি কওঁ যে বৰখলা সমষ্টিত যদি কৌশিক ৰায়ে যদি তাৰ পৰা টিকট পায় বিজেপিৰ তেতিয়াহ'লে আগত যিগৰাকী কিশোৰনাথ আছিলে হয়তো কিশোৰনাথে কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিলেও একো ডাঙৰ কথা নহয় কাৰণ কিয় তাত কংগ্ৰেছৰ যিগৰাকী বিধায়ক প্ৰাক্তন মন্ত্ৰী মিজবাউল ইছলাম লস্কৰ তেওঁ এতিয়া বয়স হৈছে আৰু তাত ৰুমিনাথেও টিকট প্ৰত্যাশী বিজেপিৰ পৰা বিচাৰে তেওঁ ইণ্ডিপেণ্ডেণ্টে কণ্টেষ্ট কৰিব পাৰে সেইটো বৰখলা গ'ল আপোনাৰ সোণাই সমষ্টি এটা আছে সোণাইত আপোনাৰ 1,65,000 মাইনৰিটি ভোট আছে আৰু মাত্ৰ 35,000 আপোনাৰ যিটো আপোনাৰ আছামিজ স্পিকিং ভোট আছে গতিকে হিন্দু ভোট গতিকে এইটো সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটজনে এডভান্টেজত থাকে তাত এআৰডিএফৰ কৰিমুদ্দিন বৰভূঞাৰ টিকট এক প্ৰকাৰ নিশ্চিত কিন্তু কংগ্ৰেছৰ পৰা টিকটৰ প্ৰবল দাবীদাৰ হ'ল আগৰ ডেপুটি স্পীকাৰ আছিলে তথা বিজেপিৰ এমএলএ আছে আমিনুল হক লস্কৰে কংগ্ৰেছত যোগদান কৰিছে আৰু যোগদান কৰে নহয় তেওঁ জেনেৰেল ছেক্ৰেটাৰী পাইছে এপিচিচি আৰু লগতে অতি কম দিনৰ ভিতৰতে এআইচিচি আৰু এপিচিচি বিশেষকৈ গৌৰৱ গগৈৰ একেবাৰে ঘনিষ্ঠ হিচাপে পৰিচিত হৈছে গতিকে কংগ্ৰেছৰ আমিনুল হক লস্কৰে তাৰ পৰা টিকট পাব আৰু তাত কৰিমুদ্দিন বৰভূঞা এআইডিএফৰ তেওঁলোকৰ দুজনৰ মাজে যুঁজ হ'ব কিন্তু যিহেতু মাইনৰিটি ভোট প্ৰায় 1,65,000 আছে গতিকে কংগ্ৰেছে তাত এডভান্টেজত আছে গতিকে পুনৰ সেইটো কংগ্ৰেছে উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে আগতে সেইটো সমষ্টিত আপোনাৰ এনামুল হক তাৰ পৰা কংগ্ৰেছৰ এমএলএ আছিলে এনামুল হকৰ এতিয়া গা বেয়া তাৰ ওচৰতে এটা সমষ্টি আছে ধলাই সমষ্টিটোত বিজেপিৰ নিহাৰ ৰঞ্জন দাস এমএলএ হৈ আছে কিন্তু তাত যদি আপোনাৰ ধ্ৰুৱপুৰ কায়স্থ যোৱাবাৰ বাই ইলেকশ্যনত কেণ্ডিডেট আছিলে প্ৰায় 9,000 মান ভোটত তেওঁ পৰাজয় বৰণ কৰিছিলে গতিকে ধ্ৰুৱপুৰ কায়স্থ পুনৰ এবাৰ কেণ্ডিডেটৰ পৰা সম্ভাৱনা আছে আৰু বিজেপিৰ ফালৰ পৰা আপোনাৰ নিহাৰ ৰঞ্জন দাসৰ লগত পৰিমল শুক্লবৈদ্যৰ লৰাৰো সম্ভাৱনা আছে টিকটত তেওঁলোকে বিচাৰিছে আৰু কংগ্ৰেছৰ ফালৰ পৰা মই ক'লো ধ্ৰুৱপুৰ কায়স্থ পুনৰ এবাৰ টিকট পোৱাৰ সম্ভাৱনা আছে এতিয়া আহো আপোনাৰ কাছাৰ সমষ্টি শিলচৰ কংগ্ৰেছৰ ফালৰ পৰা তমাল বণিক তেওঁ লাষ্ট টাইম টাফ ফাইট দিছিলে আৰু তাতে আপোনাৰ প্ৰাক্তন সভাপতি জিলা সভাপতি অভিজিত পালেও টিকট বিচাৰিব গতিকে বিজেপিৰ ফালৰ পৰা তাত বৰ্তমানৰ যিগৰাকী দীপায়ন চক্ৰৱৰ্তী তেওঁ টিকট বিচাৰিব প্ৰাক্তন বিধায়ক আছিলে ডেপুটি স্পীকাৰ আছিলে দিলীপ পালে টিকট বিচাৰিব আৰু প্ৰাক্তন এমপি ৰাজদীপ ৰয় তাৰ পৰা টিকট বিচাৰিব গতিকে সেই সমষ্টিটো অৱশ্যে বিজেপিৰ এডভান্টেজত আছে তাতে যিটো ভোটৰ বিন্যাস সেই বিন্যাস অনুযায়ী যদি ইমান সাংঘাতিক একো মিৰাকুল নহয় তেতিয়াহ'লে কংগ্ৰেছে তাত জয়লাভ কৰিব নোৱাৰে আৰু তাৰ ওচৰৰে আৰু এটা সমষ্টি আছে কাটিগড়া সমষ্টিটো খুব ইণ্টাৰেষ্টিং যে তাতে আপোনাৰ যিটো মান্না দে বুলি এগৰাকী কেণ্ডিডেট ওলাইছে তেওঁ আগতে কালীৰঞ্জন দেৱ প্ৰাক্তন 3বাৰৰ বিজেপি বিধায়ক আছিল তেওঁৰ পুত্ৰ মান্না দেৱৰ তাৰ পৰা টিকটৰ প্ৰবল দাবীদাৰ কাটিগড়াত কংগ্ৰেছৰ আৰু কাটিগড়াত যিগৰাকী বিধায়ক আছে খলিল মজুমদাৰ তেওঁ আপোনাৰ হাইলাকান্দিলে কাটলিচাৰা আলগাপুৰ সমষ্টিত টিকট বিচাৰিব গতিকে এতিয়া 18 মান মাজৰ ভূঞাৰ আগত 3বাৰ জিকিছিলে কালীৰঞ্জন দেৱ আৰু তেওঁৰ পুত্ৰই মান্না দেৱ আৰু তেওঁ এজন যুৱ নেতা তেওঁ টিকট বিচাৰিছে আৰু বিজেপিৰ ফালৰ পৰা তাত নাম ওলাই আছে যে কমলক্ষ দেৱ পুৰকায়স্থ কিন্তু কমলক্ষ দেৱ পুৰকায়স্থ যদি যোৱাবাৰ যেনেকৈ গৌতম ৰায় কাটিগড়াত বিজেপি কৰ্মীসকলে মানি লোৱা নাছিল তেনেধৰণে যদি কমলক্ষ দেৱ পুৰকায়স্থ মানি নলয় তেতিয়াহ'লে মান্না দেৱে কিন্তু এটা প্ৰত্যাহ্বান আনিব পাৰে বিজেপিৰ কাৰণে গতিকে মই কাটিগড়া সমষ্টিৰ কথা আপোনালোকক ক'লো বৰখলা সমষ্টিৰ কথা আপোনালোকক ক'লো শিলচৰ সমষ্টিৰ কথা আপোনালোকক ক'লো সোণাই সমষ্টিৰ কথা ক'লো উদাৰপণ্ডৰ কথাটো এনেকুৱা যে উদাৰপণ্ডত অজিত সিং তেওঁ কংগ্ৰেছৰ আছিলে যোৱাবাৰ মাত্ৰ 2,500 মান ভোটত মিহিৰকান্তি চমুৰ হাতত পৰাজয় বৰণ কৰিছে তাত অজিত সিঙৰ লগতে আৰু এজন আছে তাপস দাস তেওঁ প্ৰাক্তন শীৰ্ষ বিষয়া আছিলে ৰিটায়াৰ্ড তেওঁ টিকট বিচাৰিছে গতিকে মিহিৰকান্তি চমে আপোনাৰ আৰএছএছৰ নেতা গতিকে মিহিৰকান্তি চমে টিকট পালে সেইফালে আপোনাৰ যিটো অজিত সিঙেও তাত যদি টিকট পায় বা তাতে যদি তাপস দাসে টিকট পায় মুঠৰ ওপৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তাত তুমুল ৰৰ হ'ব উদাৰপণ্ডত
লক্ষীপুৰৰ কথা ক'লোঁ যে তাতে আপোনাৰ কৌশিক ৰায়ৰ বিকল্প এতিয়ালৈকে কংগ্ৰেছে বিচাৰি পোৱা নাই যিবিলাক কংগ্ৰেছৰ নেতা আছিল মুকেশ পাণ্ডে হওক ৰাজদীপ গোৱালা হওক বা আপোনাৰ থৈবা সিং তেওঁলোকে বিজেপিলৈ গুচি গৈছে বৰখলা কথাও ক'লোঁ সোণাই সমষ্টিৰ কথা ক'লোঁ খুব ইণ্টাৰেষ্টিং আমিনুল হক লস্কৰে কম দিনৰ ভিতৰতে তাতে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰাই নহয় তেওঁ আপোনাৰ গৌৰৱ গগৈ একেবাৰে কাষত তেওঁ সিদিনা APCC জেনেৰেল ছেক্ৰেটাৰী পোৱাৰ লগতে এটাচ গৌৰৱ গগৈৰ লগত একেলগে কাম কৰাৰ সুযোগ পাইছে গতিকে হয়তো সোণাই সমষ্টিৰ পৰা আকৌ এবাৰ বিধায়ক হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কাৰণ কৰিমুদ্দিন বৰভূঞা AUDFৰ পৰা যোৱাবাৰ জিকিছিলে যে মিত্ৰ তাত মহাজোঁট আছিলে কিন্তু এইবাৰ AUDFৰ জোৰ যিহেতু কমিছে আপোনাৰ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ পাছৰ পৰা গতিকে এইখিনি সমষ্টি আপোনাৰ উদাৰবন বৰখলা আপোনাৰ লক্ষীপুৰ ধলাই সোণাই শিলচৰ আৰু কাটিগড়া সমষ্টিৰ বিষয়ে মই এই ভিডিঅ'টোত ক'লোঁ গতিকে আপোনালোকেও কমেণ্ট কৰিব পাৰে আৰু মই কোৱা কথাবোৰ কেনেকুৱা হ'ব এইখিনি ক'ব ইয়াৰ পিছত হাইলাকান্দি সদৰ সমষ্টি আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত হাইলাকান্দি সদৰ সমষ্টি লগতে কাটলিচাৰা আলগাপুৰ সমষ্টিৰ বিষয়ে সবিশেষ জনাম ধন্যবাদ